নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, আণ্ডাৰ দ্য টোমাৰ ৰাজপুতছ হুইচ চিটি ফাৰ্ষ্ট বিকেম দ্য কেপিটেল অফ এ কিংডম? টোমাৰ ৰাজপুতসকলৰ অধীনত কোনখন চহৰ প্ৰথমে এখন ৰাজ্যৰ ৰাজধানী হৈছিল? ইয়াৰ এনচাৰটো হৈছিল দিল্লী চহৰ। নেক্সট কুৱেশ্যন, হুইচ পাৰ্টি ডিড সুভাষ চন্দ্ৰ বোস ফাউণ্ড? সুভাষ চন্দ্ৰ বসুৱে কোনটো দল গঠন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে ফৰৱাৰ্ড ব্লক। নেক্সট কুৱেশ্যন, হু ডিজাইন সংসদ ভৱন? সংসদ ভৱন কোনে ডিজাইন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে এডউইন লুইটিনিয়াছ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য কেপিটেল অফ কনিষ্ক? কনিষ্কৰ ৰাজধানী কি আছিল? ইয়াৰ এনচাৰটো হৈছে পুৰুষপুৰা। নেক্সট কুৱেশ্যন, হুইচ মোগল এম্পেৰৰ ইম্প্ৰিছনড হিজ ফাদাৰ এণ্ড এক্সিকিউটেড হিজ ব্ৰাদাৰ? কোন মোগল সম্ৰাটে তেওঁৰ দেউতাকক বন্দী কৰিছিল আৰু তেওঁৰ ভায়েকক মৃত্যুদণ্ড দিছিল? ইয়াৰ এনচাৰটো হৈছে ঔৰংজেব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টাৰ্ম ফৰ চাউণ্ড উইথ এ ফ্ৰিকুৱেঞ্চি বিল' 20 হাৰ্জ? 20 হাৰ্জৰ তলৰ কম্পনাংক শব্দৰ পৰিভাষা কি? ইয়াৰ এনচাৰটো হৈছে ইনফ্ৰাছনিক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন স্পীকাৰ অফ দ্য লোকসভা? লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? ইয়াৰ এনচাৰটো হৈছে মীৰা কুমাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ৰাষ্ট্ৰকূট ডাইনেষ্টি? ৰাষ্ট্ৰকূট ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হৈছে দান্তিদুৰ্গ। দান্তিদুৰ্গ হ'ল ৰাষ্ট্ৰকূট ৰাজবংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এবছলিউট জিৰ'? পৰম শূন্য সংজ্ঞা কি? ইয়াৰ এনচাৰটো হৈছে দ্য টেম্পাৰেচাৰ এট হুইচ অল মলিকুলাৰ মোশ্যন চিজেছ, অৰ্থাৎ যি উষ্ণতাত সকলো আণৱিক গতি বন্ধ হয়, তাকে পৰম শূন্য বোলে। নেক্সট কুৱেশ্যন, হোৱাট কজেছ দ্য অইল ইন দ্য লেম্পছ উইক টু ৰাইজ? কিহৰ বাবে লেম্পৰ উইকত থকা তেল ওপৰলৈ উঠি যায়? ইয়াৰ এনচাৰটো হৈছে কেপিলেৰিটি একশ্যন, অৰ্থাৎ কেপিলাৰী ক্ৰিয়াৰ বাবেই লেম্পৰ উইকত থকা তেল ওপৰলৈ উঠি যায়। নেক্সট কুৱেশ্যন, অল ছ'লছ ডে ইজ এ ফেষ্টিভেল অফ হুইচ ৰিলিজন? অল ছ'লছ ডে কোন ধৰ্মৰ উৎসৱ? ইয়াৰ এনচাৰটো হৈছে খ্ৰীষ্টান ধৰ্মৰ উৎসৱ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? ইয়াৰ এনচাৰটো হৈছে ৱালাৰ হ্ৰদ। নেক্সট কুৱেশ্যন, অন হুইচ ডেট নেশ্যনেল টেকন'লজি ডে ইজ অবজাৰ্ভ? কোন তাৰিখে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয়? ইয়াৰ এনচাৰটো হৈছে মে' 11। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ কেমিষ্ট্ৰি? আধুনিক ৰসায়ন বিজ্ঞানৰ জনক হিচাপে কাক জনা যায়? ইয়াৰ এনচাৰটো হৈছে এণ্টনি লেভ'চিয়াৰ। নেক্সট কুৱেশ্যন, হু ৰিচিভছ দ্য দ্ৰোণাচাৰ্য এৱাৰ্ড? দ্ৰোণাচাৰ্য বঁটা কোনে লাভ কৰে? ইয়াৰ এনচাৰটো হৈছে স্পৰ্টছ কোচ, অৰ্থাৎ ক্ৰীড়া প্ৰশিক্ষকসকলে দ্ৰোণাচাৰ্য বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টাৰ্ম ফৰ দ্য টাইম টেকেন বাই এ পেণ্ডুলাম টু কমপ্লিট ওৱান অচিলেৰেশ্যন? পেণ্ডুলাম এটাই এটা দোলন সম্পূৰ্ণ কৰিবলৈ লোৱা সময়ৰ পৰিভাষা কি? ইয়াৰ এনচাৰটো হৈছে টাইম পিৰিয়ড, অৰ্থাৎ সময়কাল। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন কেন বি এৱাৰ্ডেড টু এ মেক্সিমাম অফ হাউ মেনি পাৰ্চন ইন এ পাৰ্টিকুলাৰ ইয়েৰ? এটা নিৰ্দিষ্ট বছৰত সৰ্বাধিক কিমানজন লোকক ভাৰত ৰত্ন প্ৰদান কৰিব পাৰি? ইয়াৰ এনচাৰটো হৈছে 3, অৰ্থাৎ 3 জনক ভাৰত ৰত্ন এবছৰত প্ৰদান কৰিব পাৰি। নেক্সট কুৱেশ্যন, হুইচ পোৰ্ট হোল্ডছ দ্য টাইটেল অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনটো বন্দৰে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা খিতাপ লাভ কৰিছে? ইয়াৰ এনচাৰটো হৈছে জৱাহৰলাল নেহৰু পোৰ্ট, যোনটো মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হিউমেনছ দ্য ফেচিয়েল স্কেলেটন কনচিষ্ট অফ হাউ মেনি ব'নছ?
মানুহৰ ক্ষেত্ৰত মুখৰ কংকালত কিমানটা হাড় থাকে? ইয়াৰ এনচাৰটো হৈছে 14। অৰ্থাৎ মানুহৰ ক্ষেত্ৰত মুখৰ কংকালত 14ডাল হাড় থাকে। নেক্সট কুৱেশ্যন, দ্য ঋগ্বেদ কনচিষ্ট অফ ডেছ হাইমেনছ। ঋগ্বেদত ডেছ স্তোত্ৰ থাকে? ইয়াৰ এনচাৰটো হৈছে 1028, অৰ্থাৎ 1028টা স্তোত্ৰ থাকে। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।